নমস্কাৰ সুপ্ৰভাত নিউজ 18 ডিজিটেল লাইভত মই সৌৰভ গাৰ্গ ৰাজ্যত আকৌ ধৰ্মান্তৰকৰণ এই ধৰ্মান্তৰকৰণৰ যিখন জাল এই ধৰ্মান্তৰকৰণৰ যেটো সমস্যা ৰাজ্যত বিগত কিছু বছৰৰ পৰা আমি দেখি আহিছো কিন্তু শেহতীয়াকৈ বিয়াত ভয়ংকৰভাৱে হিপাইছে আমি দেখিছো উজনি নামনি সকলোতে একাকাৰ একাংশ লোকে সমাজৰ একাংশ অশিক্ষিত যিসকল নানা সমস্যাৰ মাজেৰে তেওঁলোকে যুঁজি আছে তেওঁলোকৰ ওচৰলৈ চৰকাৰ যাব পৰা নাই তেনেবোৰ ৰাইজৰ ওচৰলৈ কিন্তু এই ধৰ্মান্তৰকৰণৰ জাল পেলোৱা একাংশ লোক গৈছে তেওঁলোকক প্ৰলোভন দিছে তেওঁলোকক ভুল পথ দেখুৱাইছে তেখেতলোকক নিজৰ ধৰ্মৰ পৰা অন্য ধৰ্মলৈ কিন্তু ধৰ্মান্তৰিত কৰিছে পুনৰ আগৰ দৰে ঘটনা এবাৰ ঘটনা হৈছে তামুলপুৰ বাক্সাৰ তামুলপুৰত এই ধৰ্মান্তৰকৰণক লৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু এইখন গাঁও যিখন গাঁৱত ধৰি ধৰ্মান্তৰকৰণৰ প্ৰক্ৰিয়া চলি আছিল বা ধৰ্মান্তৰকৰণৰ বাবে এটা চক্ৰই যেটো জাল পেলাইছিল সেই অঞ্চলটো অত্যন্ত পিছপৰা অঞ্চল চৰকাৰে সেই অঞ্চলবোৰ ঢুকি নাপায় চৰকাৰৰ উন্নয়ন আঁচনিয়ে সেই অঞ্চল ঢুকি নাপায় যাৰ ফলত সেই অঞ্চলবোৰত কিন্তু এই সকল হিপাইছে এবাৰ ভাৰত ভূটান সীমান্তৰ তামুলপুৰৰ আঙাৰ কাটা বুলি যিখন গাঁও আছে এই আঙাৰ কাটা গাঁৱত এজন যুৱক আছিল তেওঁৰ নাম হৈছে বিনোদ চাওৰা এই বিনোদ চাওৰাৰ বিৰুদ্ধে এবাৰ ধৰ্মান্তৰকৰণৰ ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে এই সমগ্ৰ গাঁওখনৰ ৰাইজে যিখন আঙাৰ কাটা গাঁও আছে ভাৰত ভূটান সীমান্তৱৰ্তী গাঁও পিছপৰা বাটপথৰ দুৰৱস্থা অন্য 100 এবুৰি সমস্যাৰে জৰ্জৰিত এই গাঁওখনৰ ৰাইজ চিকিৎসাৰ প্ৰভাৱ পৰা নাই চিকিৎসাৰ বিজ্ঞান চিকিৎসা সেৱাই তেওঁলোকক ঢুকি পোৱা নাই যিবোৰ আমাৰ এখন প্ৰাথমিক কেন্দ্ৰ থাকে স্বাস্থ্য কেন্দ্ৰ থাকে অন্য চৰকাৰী চিকিৎসালয় থাকে বা এম্বুলেন্স সেৱা থাকে সেই অঞ্চলটোৰ ৰাইজে কিন্তু সেই সমূহ বস্তু পোৱা নাই যাক লৈ এই স্বাস্থ্যৰ পৰাই প্ৰথমতে কিন্তু এই ধৰ্মান্তৰকৰণৰ প্ৰক্ৰিয়াটো আৰম্ভ হৈছে সমগ্ৰ ঘটনা জনাইছো এই বিনোদ চাওৰা নামৰ যুৱকজন এটা ৰোগত আক্ৰান্ত হৈছিল কিছুদিন পূৰ্বে আৰু তেওঁ গাঁওবাসীৰ আগত কয় যে তেওঁ এই চিকিৎসা ৰোগৰ পৰা নিৰাময় পাইছে কিন্তু তেওঁ কেৱল বাইবেল পঢ়ি পেলাই পাইছে তেওঁ খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিছিল কিছুদিন পূৰ্বে তেওঁকো কোনবা এটা চক্ৰ আহি পেলাই খ্ৰীষ্টান ধৰ্মান্তৰিত কৰিছিল তেওঁ পূৰ্বে হিন্দু আছিল কিন্তু তেওঁ যেতিয়া খ্ৰীষ্টান ধৰ্ম ললে তাৰ পিছত তেওঁ কিন্তু সমগ্ৰ গাঁওবাসীৰ আগত ক'বলৈ ধৰিলে যে কেৱল বাইবেল পঢ়িলে সকলো ৰোগৰ পৰা মুক্ত হ'ব পাৰি বাইবেল পঢ়িলে সকলো সমস্যাৰ পৰা মুক্ত হ'ব পাৰি এনেকুৱা ধৰণৰ হেঁচা প্ৰয়োগ কৰিবলৈ ধৰিলে আন লোকসকলৰ লগত আৰু লাহে লাহে এমাহ মানৰ ভিতৰত গাঁওখনৰ একাংশ লোকক তেওঁ হেঁচা প্ৰয়োগ কৰি এক প্ৰকাৰ ধৰ্মান্তৰকৰণৰ বাবে লৈ গৈছিল ধৰ্মান্তৰকৰণ কৰিবলৈ এক প্ৰকাৰ শেষ সময়ত উপস্থিত হৈছিল এক প্ৰকাৰ ধৰ্মান্তৰকৰণৰ বাবে তেওঁলোকক মনাই লৈছিল কিন্তু এই গাঁওখনৰ একাংশ সচেতন ব্যক্তিয়ে এই যুৱকজনৰ বিৰুদ্ধে যেতিয়া কুমাৰীকাটা থানাত এজাহাৰ দাখিল কৰে তেতিয়া এই যুৱকজনে পলায়ন কৰে আৰু এই যুৱকজনৰ পিছত আছে এটা ভয়ংকৰ চক্ৰ যেটো ধৰ্মান্তৰকৰণ প্ৰক্ৰিয়াৰ বাবে তেওঁলোক ৰাজ্যৰ বিভিন্ন প্ৰান্তে আছে তো সেই তেনেকুৱা এটা চক্ৰ জড়িত হৈ আছে বুলি কৈছে কিন্তু এই বিজয় চাওৰা নামৰ যুৱকজনে দীৰ্ঘদিন ধৰি এই আঙাৰ কাটা গাঁৱৰ ৰাইজক প্ৰলোভিত কৰি আহিছিল আৰু তেওঁ বিভিন্ন ধৰণৰ মিছা প্ৰলোভন দিছিল ধনৰ প্ৰলোভন দিছিল কৈছে খ্ৰীষ্টান ধৰ্মত যদি আপুনি ধৰ্মান্তৰিত হয় তেন্তে আপুনি টকা পাব খ্ৰীষ্টান ধৰ্মত যদি আপুনি ধৰ্মান্তৰিত হয় তেন্তে আপুনি সকলো ৰোগৰ পৰা নিৰাময় হ'ব আপোনাৰ কোনো ৰোগ আপোনাৰ দেহত নাথাকিব কেৱল আপুনি বাইবেল পঢ়িলে হ'ল গতিকে সেই লোকসকলক যিসকল লোকে সঁচাকৈ তেওঁলোকে শিক্ষাৰ পোহৰ পোৱা নাই বা তেওঁলোকে চৰকাৰী যিসমূহ আঁচনি তেওঁলোকক ঢুকি পাব লাগে এই আঁচনিসমূহে ঢুকি পোৱা নাই যিসকল লোক বৰ্তমানো আমি যদিও একবিংশ শতিকা জীয়াই আছো উন্নয়নৰ ফালৰ পৰা তেওঁলোকে তেনেকুৱা ধৰণৰ অৱস্থাত নাই তেওঁলোকৰ নানা সমস্যা আছে হস্পিটেললৈ যাবলৈ হ'লে তেওঁলোকে এখন নদী পাৰ হৈ যাব লগা হয় তেওঁলোকে বোকাপানী গছকি বিদ্যালয়লৈ যাব লগা হয় যাৰ বাবে একাংশ ছাত্ৰ ছাত্ৰী কেতিয়াবা হয়তো বিদ্যালয়ৰ মুখ দেখা নাই গতিকে তেনেবোৰ অঞ্চলত গৈ এই যুৱকজনক এজন বিনোদ চাওৰাক এই চক্ৰটোৱে টাৰ্গেট কৰিছিল আৰু সেই এজন বিনোদ চাওৰাৰ যোগেদি অন্য গোটেই গাঁওবাসীক তেওঁলোকে নিজৰ জালত পেলাবলৈ চেষ্টা কৰিছিল কিন্তু সৌভাগ্যবশতঃ এই গাঁওখনৰ একাংশ সচেতন লোকে এই বিনোদ চাওৰাক উভতি ধৰাৰ পিছত কিন্তু তেওঁ পলায়ন কৰে আৰু সম্পত্তি কুমাৰীকাটা থানাত এজাহাৰ দাখিল কৰা হৈছে এজাহাৰ দাখিল কৰাৰ পিছতেই বৰ্তমান পলাই আছে এজন বিনোদ চাওৰা এতিয়া ক'ত আছে তামুলপুৰ আৰক্ষীয়ে তদন্ত কৰি আছে কিন্তু এই ধৰ্মান্তৰকৰণ প্ৰক্ৰিয়াটো লাহে এদিনত আৰম্ভ হোৱা নাই এইটো পৰ্যায়ক্ৰমে হিপাই সেই অঞ্চলত হিপাইছিল ইতিমধ্যে কৈছো ভাৰত ভূটান সীমান্তৰ এটা পিছপৰা অঞ্চল য'ত উন্নয়নৰ পোহৰ পৰা নাই চৰকাৰে বাৰতকৈ ডাঙৰ দুখ কাৰণ চৰকাৰে যেনেদৰে ঢাক ঢোল বজায় উন্নয়নৰ বাবে কিন্তু চৰকাৰী আঁচনিসমূহে বা এক চৰকাৰৰ একাংশ কৰ্মচাৰীৰ বাবে বা একাংশ স্কিমত জড়িত একাংশ ঠিকাদাৰ বা অন্য ধৰণৰ যি লোক আছে যি ৰাইজক সজাগ কৰিব লাগে আঁচনিৰ বাবে তেনেকুৱা কিছুমান সজাগ কৰা লোকৰ অভাৱৰ বাবে হয়তো এনে ধৰণৰ অঞ্চলবোৰ ৰাইজে তেওঁলোকৰ নিজৰ প্ৰাপ্য আঁচনিৰ কিছু বস্তু তেওঁলোকে পোৱা নাই বা তেওঁলোকে
তেওঁলোকৰ অঞ্চলসমূহলৈ উন্নয়ন যোৱা নাই কিন্তু সেইসমূহ অঞ্চলত একাংশই টাৰ্গেট কৰি আছে সমগ্ৰ ঘটনা সন্দৰ্ভত আমাৰ ওচৰত এটা মন্তব্য আহিছে স্থানীয় লোকৰ পৰা কি মন্তব্য কৰিছে সেইটো আমি আপোনালোকক শুনাম তাৰ পিছত আমি পৰৱৰ্তী সময় আপোনালোকক জনাই আছো দা হৈছিলে তো হিন্দু মানুহ আছিল আমি নিজৰ ঘৰৰ মানুহ হয় আৰু বেলেগক যাতে সিহঁতে এনেকৈ উচটনি নিদিয়ে খ্ৰীষ্টান ধৰ্ম আহাৰ কাৰণে হয় সেইজন ল'ৰাৰ পিতৃ আটা গোটেই হিন্দু মানুহে আছিল আৰু সিহঁতৰ অন্তিম সংস্কাৰ যেটো হৈছিল খৰিতে দাহ হৈছিলে তো হিন্দু মানুহ আছিল আমি নিজৰ ঘৰৰ মানুহ হয় হিন্দু মানুহ আছিল এতিয়া আমি ইয়াত যেটো খ্ৰীষ্টান মানুহ আছে কেথলিক আৰু আমাৰ যেটো হিন্দু ধৰ্মৰ মানুহ আছে কেথলিক আৰু আমাৰ হিন্দু ধৰ্মৰ মাজত মানে কোনো হেৰি নাছিলে মানে বিভেদ নাছিলে আমাৰ হাই কাজিয়া নাছিলে কাৰণ কেথলিক ধৰ্ম ইংৰাজৰ যেতিয়া আমাৰ 1700 চনতে আমাৰ ভাৰত আক্ৰমণ কৰিছিল তেতিয়া কিছুমানক হয়তো তৰোৱালৰ নখ দেখুৱাই কিছুমান বন্দুকৰ নখ দেখুৱাই ধৰ্ম গ্ৰহণ কৰাইছিলে সেই কাৰণে সিহঁতে আগৰ পৰাই আছে আৰু সিহঁতক আমি আমাৰ দৰে সিহঁতে পূজাটো আহে আৰু আমাৰ ঘৰত নিমন্ত্ৰণ কৰো আমি যাওঁ সিহঁতৰ ঘৰত অহা যোৱা ভালদৰে চলি আছে কিন্তু তেওঁ যেটো আহিছে হিটো মানে খ্ৰীষ্টান ধৰ্মৰ নামতে তো মানে কি জয় মাসি বুলি কৈছে যে তেখেতে মানে আমাৰ মানে এনেকুৱা যাতে প্ৰচাৰ নচলে আৰু আমাৰ এই ভুৱা যোনটো কৈ আছে ভুৱা বাতৰিখন হি নকৰে এই ঘটনা নতুন নহয় আমি দেখিছিলো কিছুদিন পূৰ্বে তিনিচুকীয়া জিলাত এনেকুৱা ধৰণৰ এক ধৰ্মান্তৰকৰণৰ জালত পৰিছিল 7খন গাঁৱৰ প্ৰায় 20টা মটক সম্প্ৰদায়ৰ পৰিয়াল গতিকে ৰাজ্যত এই এনেকুৱা ধৰণৰ ধৰ্মান্তৰকৰণৰ জাল বহু পূৰ্বৰে পৰা চলি আছে কিছুদিন পূৰ্বে আমি দক্ষিণ কামৰূপত দেখিছিলো দক্ষিণ কামৰূপৰ এখন গাঁৱত একাংশ লোকক কিন্তু ভয় ভাবুকি প্ৰদান কৰা হৈছিল যে আপোনালোকে খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তৰকৰণ নিজৰ ধৰ্মটো সলনি কৰক খ্ৰীষ্টান ধৰ্মলৈ আপোনালোক সলনি হয় ধৰ্মান্তৰকৰণ প্ৰক্ৰিয়াটো এনেকুৱা ধৰণৰ এটা ভয়ংকৰ পৰ্যায়ত চলি আছে যেটো আপুনি মই সাধাৰণভাৱে আমি ধৰিবই পৰা নাই কিন্তু প্ৰান্তে ৰাজ্যৰ যিবোৰ পিছপৰা অঞ্চল আছে সেই অঞ্চলবোৰত কিন্তু এনেকুৱা ধৰণৰ ধৰ্মান্তৰকৰণ প্ৰক্ৰিয়াটো চলি আছে যেটো কিন্তু সমস্যাত যে আমাক পেলাব সেইটো কিন্তু একেবাৰে সত্য কথা কাৰণ মই ইতিমধ্যে কৈছো যে উজনি অসমত বিশেষকৈ আমি কিছুদিন পূৰ্বে উজনি অসমৰ তিনিচুকীয়াৰ যি দেখিছিলো এটা তিনিচুকীয়াৰ 7খন গাঁৱৰ 20টা পৰিয়াল উজনি অসমৰ মৰাণ জনগোষ্ঠীৰ পৰিয়াল আছিল ধৰ্মান্তৰকৰণ কৰিছিল তেওঁলোক খ্ৰীষ্টান ধৰ্মলৈ পিছত স্থানীয় মটক যুৱ ছাত্ৰ পৰিষদ মৰাণ যুৱ ছাত্ৰ পৰিষদৰ একাংশ লোকৰ তৎপৰতাত সেই কথা পোহৰলৈ আহিছিল আৰু সেই য'ত খ্ৰীষ্টান মিছনাৰীসকলে ধৰ্মান্তৰকৰণৰ জাল পাতিছিল সেই তাতো একে আছিল সেই অঞ্চলকিটা গুইজানৰ অতি পিছপৰা অঞ্চল আছিল য'ত শিক্ষাৰ পোহৰ পৰা নাছিল য'ত উন্নয়নৰ মুখ দেখা নাছিল তাৰ স্থানীয় জনপ্ৰতিনিধিলৈ প্ৰশ্ন থাকিব যিসকল অঞ্চলৰ এটা তামুলপুৰৰ বাক্সাৰ য'ত হৈ আছে তাত বিটিআৰ আছে বিটিসি প্ৰশাসন আছে প্ৰমোদ বড়োৰ চৰকাৰ চলি আছে গতিকে তেওঁলোকে উন্নয়নৰ যি বাৰ্তা তালৈ পঠাব পৰা নাই যাৰ বাবে কিন্তু সেই অঞ্চলসমূহত একাংশ খ্ৰীষ্টান মিছনাৰী লোকে খেঞ্চকু দিছে আৰু সেই লোকসকলক তেওঁলোকে বিভিন্ন প্ৰলোভন ধৰক কৰ্কট ৰোগৰ পৰা আপুনি নিৰাময় হ'ব পাৰিব আপোনাৰ এডুকেশ্যন ফ্ৰী হৈ যাব বুলি আপোনাক ক'ব আপোনাক বিভিন্ন সময়ত খাদ্য সামগ্ৰী প্ৰদান কৰা হ'ব বুলি ক'ব কিন্তু সকলো প্ৰলোভন সময়ত একো নাপায় কিন্তু তেনেকুৱা ধৰণৰ একাংশ প্ৰলোভন দি যিসকল লোকৰ হাতত খাবলৈ দুবেলা দুমুঠি নাথাকে তেওঁলোকৰ ওচৰত পৰ্যাপ্ত কাম নাথাকে তেওঁলোকে দিনৰ দিনটো ঘৰত বহি থাকিব লগা হয় কামৰ বাবে সেই সকল লোকক এই সকল খ্ৰীষ্টান মিছনাৰী লোকে টাৰ্গেট কৰি প্ৰথমতে তেওঁলোকক বাইবেল পঢ়িবলৈ কয় আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে যিটো অঞ্চলত এটা ধৰক বড়ো অঞ্চল এটাত তেওঁলোকে ধৰ্মান্তৰকৰণৰ প্ৰক্ৰিয়া চলাই আছে তেন্তে তেওঁলোকে বাইবেলখন সেই বড়ো ভাষাত তেওঁলোকে ট্ৰান্সলেট কৰি লৈ যায় যাতে শিক্ষা বা যিকোনো এটা ভাষা নজনা লোকে নিজৰ মাতৃভাষাটোত বা যিটো কথিত ভাষা আছে তেওঁলোকৰ সেই ভাষাটোলৈকে তেওঁলোকে কিন্তু এই বাইবেলখন তেওঁলোকে ট্ৰান্সলেট কৰি দিয়ে যাতে তেওঁলোকে সেই বাণীসমূহ পঢ়িব পাৰে আৰু তেওঁলোকৰ যিটো এই ধৰ্মান্তৰকৰণ প্ৰক্ৰিয়া আছে বা খ্ৰীষ্টান ধৰ্মৰ প্ৰতি আকৰ্ষিত কৰিব যিসমূহ কথা তেওঁলোকে লিখে যিবোৰ সঁচা নহয় সেই কথাসমূহ যাতে তেওঁলোকৰ মূৰত সোমাব পাৰে গতিকে তেনেকুৱা ধৰণৰ এটা ভয়ংকৰ জাল তেওঁলোকে পেলাইছে আৰু দক্ষিণ কামৰূপত আমি দেখিছিলো ভেলেৰা গাঁও আৰু ঔগৰি গাঁৱত 40টা খ্ৰীষ্টান মিছনাৰী এটা দলে প্ৰলোভন দিছিল প্ৰথমতে প্ৰলোভন দিয়াৰ পিছত যেতিয়া একাংশ লোক এই দক্ষিণ কামৰূপৰ ভেলেৰা আৰু যিখন ঔগৰি গাঁও আছে সেই গাঁৱৰ ৰাইজে যেতিয়া তেওঁলোকে ধৰ্মান্তৰকৰণ কৰা নাছিল বা মানি লোৱা নাছিল তেন্তে তেওঁলোকে কিন্তু ভয় ভাবুকি প্ৰদান কৰিছিল গতিকে ভয়ংকৰ এটা পৰিৱেশ আৰু তাৰ ভিতৰত সেই ঔগৰি গাঁৱৰ 30টা পৰিয়ালৰ ভিতৰত কিন্তু 14টা পৰিয়াল ধৰ্মান্তৰকৰণ হৈ গৈছিল গতিকে এইবোৰ ভয়ংকৰ তথ্য আমাৰ ইয়াত আছে আৰু খ্ৰীষ্টান মিছনাৰীসকলে কি কৰে হিন্দুৰ দেৱ দেৱীৰ প্ৰতিমূৰ্তি অতৰাবলৈ দিয়ে প্ৰথমতে তেওঁলোকে তাৰপিছত তেওঁলোকৰ যি মম জ্বলাব লাগে বা তেনেকুৱা ধৰণৰ যি খ্ৰীষ্টান ধৰ্মৰ লোকসকলে কৰে তেওঁলোকে সেইবোৰ কৰিবলৈ তেওঁলোকক অনুপ্ৰাণিত কৰে আৰু কয় যে খ্ৰীষ্টান ধৰ্মলৈ দীক্ষিত হ'লে পক্ষাঘাত ৰোগ কৰ্কট ৰোগ জণ্ডিছ ৰোগ বিভিন্ন ধৰণৰ ৰোগৰ পৰা তেওঁলোকে
এনেই নিৰাময় পাব বুলি তেওঁলোকে কয় গতিকে এনেকুৱাবোৰ ভুৱা প্ৰচাৰ তেওঁলোকে চলায় আৰু যাৰ ফলত কিন্তু আৰু আটাইতকৈ ডাঙৰ কথা যিবোৰ অঞ্চলত তেওঁলোকে বসতি স্থাপন কৰি লয় ধৰক 40 জনীয়া এটা দল খ্ৰীষ্টান মিছনেৰী এটা দল তিনিচুকীয়া ডিব্ৰুগড় বা দক্ষিণ কামৰূপ বা উজনি অসমৰ নামনি অসমৰ যিকোনো এটা অঞ্চলত তেওঁলোকে যেতিয়া যাব বা বাক্সাৰ তামোলপুৰ আজি যিটো অঞ্চলৰ কথা ক'লো আমি তামাৰকাটা বুলি যিখন আঙাৰকাটা বুলি যিখন গাঁও আছে তাত তেওঁলোকে খ্ৰীষ্টান ধৰ্মৰ বাবে এটা খ্ৰীষ্টান গিৰ্জা তেওঁলোকে এটা খুব কম সময়ৰ ভিতৰত তেওঁলোকে নিৰ্মাণ কৰি লয় ভূমিকত পায় কেনেকৈ তেওঁলোকে এইবোৰ কৰে সেইটো কিন্তু একাংশ লোকক তেওঁলোকে খুব সোনকালে নিজৰ দখললৈ লৈ আনে তেওঁলোকৰ মাইণ্ড ৱাছ কৰে আৰু তেওঁলোকক বাৰে বাৰে সেই অঞ্চলৰ একাংশ লোকক প্ৰথমতে তেওঁলোকে লৈ লয় যিজন সচেতন ব্যক্তি হ'ব পাৰে কোনোবা এজন শিক্ষিত যুৱক হ'ব পাৰে কোনোবা এজন ধনৰ লোভত কাম কৰা ব্যক্তি হ'ব পাৰে তেওঁলোকৰ লোকক তেওঁলোকে প্ৰথমতে টাৰ্গেট কৰে তাৰ পিছতে কিন্তু তেওঁলোকে নিজৰ ধৰ্মান্তৰকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰে ভয়ংকৰ ঘটনা জনাইছো তামোলপুৰৰ পৰা আহিলে এবাৰ খবৰ ইয়াৰ পূৰ্বে আমি তিনিচুকীয়া কথা জনাইছিলো দক্ষিণ কামৰূপৰ কথা আমি বিশদভাৱে প্ৰকাশ কৰিছিলো তাৰ আগতে মৰাণত আমি দেখিছিলো যে একাংশ খ্ৰীষ্টান যি ধৰ্ম যাজক আছে যিবোৰক আমি খ্ৰীষ্টান পাদৰী বুলি কওঁ সেইবোৰ আহি তেওঁলোকে বিভিন্ন ভাষাত বাইবেলখন যেহেতু মূলত ইংলিছ ভাষাত আছে ইংৰাজী ভাষাত আছে এই ইংৰাজী ভাষাৰ পৰা তেওঁলোকে অসমীয়ালৈ ৰূপান্তৰিত কৰিব য'ত অসমীয়া ভাষাৰ লোক যথেষ্ট বেলেগ বেছি আছে ক'ৰবাত যদি মিচিং সম্প্ৰদায়ৰ লোক আছে তেওঁলোকে সেই মিচিং সম্প্ৰদায়ৰ মিচিং ভাষাত সেই কিতাপখন তেওঁলোকে ট্ৰেন্সলেট কৰে বাইবেলখন ট্ৰেন্সলেট কৰে যদি বাক্সালৈ যায় বড়ো জনগোষ্ঠীৰ লোক যথেষ্ট আছে তেন্তে বড়ো ভাষাত তেওঁলোকে বাইবেলখন লৈ যাব কিন্তু সেই লোকসকলৰ ভিতৰত তেওঁলোকে সোমাব বিচাৰে ভাষাৰ জৰিয়তে তেওঁলোকে সোমাব বিচাৰে ভয়ংকৰ এখন জাল এতিয়া বৰ্তমান আছে আৰু এই যিটো ধৰ্মান্তৰকৰণৰ যিটো এটা সমস্যা এই সমস্যা কিন্তু বৰ্তমান সাৰ্বভৌম গণৰাজ্য ভাৰতত এই ধৰ্মান্তৰকৰণৰ এটা আটাইতকৈ ডাঙৰ সমস্যা হিচাপে দেখা দিছে আৰু এই সকল লোকক একাংশ মিথ্যাচাৰ অন্ধবিশ্বাস বিয়পাই যি ধৰ্মান্তৰকৰণ প্ৰক্ৰিয়া চলি আছে আৰু তাৰ সুযোগ লয় আটাইতকৈ বেছি এই অসমৰ বিশেষকৈ যিবোৰ আটাইতকৈ পিছপৰা অঞ্চল আছে তাত যায় সুযোগ সন্ধানীয় চক্ৰতে অনগ্ৰসৰ অশিক্ষিত আৰু ৰোগীয়া লোকসকলৰ কাষলৈ তেওঁলোক প্ৰথমতে যায় গৈ তেওঁলোকক যি বেসিক আমি যিখিনি গভৰ্ণমেণ্টে যিখিনি ফেচিলিটি দিব লাগে আসলে সেইবোৰ তেওঁলোকে প্ৰদান কৰি দিয়ে প্ৰথমতে আৰু যেতিয়া তেওঁলোকে চিকিৎসা সেৱা পায় বা একো নথকা পৰিয়ালটাৰ হাতত যেতিয়া আপুনি টকা 500 তুলি দিব বা 1000 টকা এটা দিব বা আপুনি এসপ্তাহৰ আপুনি যেতিয়া ৰেচন তেওঁলোকক কিনি দিব তেওঁলোকে নিশ্চয় এটোৱে চকুত ভাবে যে নহয় এই সকলে ভগৱান কিন্তু আৰু সেই ভগৱান ৰূপী সেই খ্ৰীষ্টান ধৰ্মৰ লোকসকলে কিন্তু পিছলৈ তেওঁলোকৰ ওপৰত আক্ৰমণ চলায় যেনেকৈ এতিয়া এই দক্ষিণ কামৰূপৰ 40টা পৰিয়ালৰ যি 13টা পৰিয়াল ধৰ্মান্তৰিতকৰণ হ'ল ভেলৰ গাঁৱৰ বাকি যিকেইটা পৰিয়াল হোৱা নাছিল তেওঁলোকক কিন্তু এই খ্ৰীষ্টান ধৰ্মযাজকসকলে বা এই খ্ৰীষ্টান মিছনেৰী লোকসকলে ভাবুকি প্ৰদান কৰিছিল গতিকে সাৱধান হৈ থাকক আপোনাৰ অঞ্চললৈ যদি এনেকুৱা ধৰণৰ খ্ৰীষ্টান ধৰ্মৰ একাংশ লোক যায় যিসকলে আপোনাৰ অনুমতি বিহীনে যদি কোনোবাই নিজেই স্বয়ংক্ৰিয়ভাৱে যদি কোনোবা এটা ধৰ্মলৈ যাব বিচাৰিছে সেইটো এটা কথা বেলেগ সেইটো এটা পৃথক কথা কিন্তু বলপূৰ্বকভাৱে মিথ্যাচাৰ দি মিছা প্ৰলোভন দি একাংশ অশিক্ষিত লোকক একাংশ অনগ্ৰসৰ লোকক একাংশ ৰোগীয়া লোকক সেই তেওঁলোকৰ সেই সময় পৰিস্থিতিটোৰ যি কিছু সংখ্যক তেওঁলোকে এই খ্ৰীষ্টান ধৰ্মৰ লোকসকলে কিছু তেওঁলোকে তাৰ পৰা সেই সময়খিনি ইস্যুটো ব্যৱহাৰ কৰিব বিচাৰে তাৰ পিছত তেওঁলোকক যি লৈ যাব বিচাৰে এটা অন্য ধৰ্মলৈ সেইটো কিন্তু এটা ক্ৰাইম হয় গতিকে সেইটো এটা ভুল হৈছে দক্ষিণ কামৰূপৰ পিছত গুইজানৰ তিনচুকীয়াৰ গুইজানৰ পিছত এবাৰ খবৰ আহিল তামুলপুৰৰ ভাৰত ভূটান সীমান্তত এই ঘটনা সংঘটিত হৈছে যিসকল লোক আমাৰ লগত নতুনকৈ জড়িত হৈছে তেওঁলোকক জনাব বিচাৰিছো ৰাজ্যত আকৌ ধৰ্মান্তৰকৰণৰ এটা খবৰ আহিছে যেটো খবৰে আমাক মাজে মাজে এনেকুৱাবোৰ খবৰ আমাৰ তালৈ আহি থাকে কিন্তু খুব কম সময়ৰ ভিতৰত এই খবৰবোৰ নাইকিয়া হৈ যায় কিছুদিন পূৰ্বে আমি সবিস্তাৰে প্ৰচাৰ কৰিছিলো তিনিচুকীয়া জিলাৰ গুইজানৰ 7খন গাঁৱৰ 20টা মৰাণ সম্প্ৰদায়ৰ লোক যিসকল বৈষ্ণৱ ধৰ্মেৰে দীক্ষিত আছিল তেওঁলোকৰ যি দিনজয় সত্ৰ আছে তেওঁলোক সেই সত্ৰৰে দীক্ষিত তেওঁলোক লোক হয় সেই লোকসকলক কিন্তু এই খ্ৰীষ্টান ধৰ্মৰ একাংশ লোকে তেওঁলোকক ৰোগ নিৰাময়ৰ আশ্বাস দিছিল তেওঁলোকক ফ্ৰী এডুকেশ্যনৰ আশ্বাস দিছিল তেওঁলোকক সকলো ধৰণৰ সমস্যা নিৰ্মূলৰ আশ্বাস দি পেলাই তেওঁলোকক কিন্তু খ্ৰীষ্টান ধৰ্মলৈ লৈ গৈছিল পিছত মৰাণ আৰু মটক সম্প্ৰদায়ৰ যিসকল সংগঠন আছে তেওঁলোকৰ তৎপৰতাত সেই অঞ্চলটোৰ পৰা সেই লোককেইটাক খেদি পঠিওৱা হয় সেই খ্ৰীষ্টান মিছনেৰী দলটোক তাৰ পৰা খেদিবলৈ সক্ষম হয় কিন্তু তাৰ পিছত আমি দেখিলো মৰাণত তেনেকুৱা ধৰণৰ ঘটনা সংঘটিত হ'ল একাংশ নামঘৰে কিছুমান গান বজাইছিল তেওঁলোকে যিবোৰ গান আমাৰ হৰিনাম বা আমাৰ যিসমূহ চলিহা দিহা নাম আছে সেই নামসমূহৰ আকাৰত তেওঁলোকে যিশুৰ বাণীসমূহ সোমাই সেই গানসমূহ প্ৰচাৰ কৰিছিল যাতে অসমীয়া মানুহৰ মন মগজুত যিবোৰ আগৰ পৰাই সোমাই আছে কেৱল সেই যিশুৰ বাণীটোৱে সোমাব লাগে সেইখন তেওঁলোকে কিন্তু গানটোত সোমাই দিছিল যেটো কিন্তু আমি পূৰ্বে হৰিনামৰ দিহা নামৰ সুৰত শুনিছিলো সেই একেটা কিন্তু তেওঁলোকে যিশুৰ বাণী তেওঁলোকে সেই ধৰণে শুনাই আছে যাতে মানুহসকলে সেই বস্তুটো লওঁতে আয়ত্ত কৰোঁতে বেছি সময় ল'ব নালাগে তেওঁলোকে যিখন তেওঁলোকৰ পবিত্ৰ গ্ৰন্থ আছে বাইবেলখন তেওঁলোকে
যিটো অঞ্চললৈ যায় সেই অঞ্চলটোত থকা লোকসকলৰ ভাষাত তেওঁলোকে ট্ৰেন্সলেট কৰি লৈ যায় যাতে সেইসকল লোকৰ হাতে হাতে দিলে তেওঁলোকে যদিও পঢ়া শুনা নহয় তেন্তে তেওঁলোকক যদি কৈ দিলে তেওঁলোকে যাতে কথাখিনি শুনিব পাৰে তেওঁলোকক যাতে ব্ৰেইন ৱাছ কৰিবলৈ সহজ হয় গতিকে এনেকুৱাবোৰ ভয়ংকৰ তথ্য আহিছে এবাৰ ঘটনা হৈছে ভাৰত ভূটান সীমান্তৰ তামুলপুৰৰ যিখন আঙাৰকাটা গাঁও আছে এই আঙাৰকাটা গাঁৱত বিনোদ চাওৰা নামৰ এজন স্থানীয় যুৱকে কিছুদিন পূৰ্বে তেওঁ এটা ৰোগত আক্ৰান্ত হৈছিল আৰু ব্যক্তিজন ৰোগত আক্ৰান্ত হোৱাৰ পিছত তেওঁ একাংশ খ্ৰীষ্টান মিছনাৰী লোকে তেওঁ কিছু সহায় কৰিছিল তাৰ পিছত তেওঁ সেই ৰোগৰ পৰা নিৰাময় হয় তাৰ পিছতে সেই যুৱকজনে সেই গাঁওখনত এটা ভুৱা বা এটা অপপ্ৰচাৰ চলাইছিল বা লোকসকলক তেওঁ এই খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তৰ কৰিবৰ বাবে এটা ষ্টেপ লৈছিল তেওঁ সকলোকে কৈছিল যে আপোনালোকে কেৱল বাইবেল পঢ়ক বাইবেল পঢ়িলে সকলো ৰোগৰ পৰা আপোনালোক নিৰাময় হ'ব পাৰিব সকলো সমস্যা আপোনালোকৰ ওচৰৰ পৰা নাইকিয়া হৈ যাব সকলো সমস্যা আপোনালোকৰ নাইকিয়া হ'ব কোনো ৰোগ আপোনালোকৰ নহয় এনেকুৱা ধৰণৰ ঘটনা কৈ একাংশ লোকক যেতিয়া কম ইটোৰ পিছত সিটো লোকক খুব কম সময়ৰ ভিতৰতে বহু কেইজন লোকক যেতিয়া তেওঁ নিজৰ কাখলৈ আনিলে কিন্তু একাংশ এই স্থানীয় ৰাইজ আছিল যিসকল হিন্দু ধৰ্মৰ লোক হয় যিসকল যুগ যুগান্তৰ ধৰি হিন্দু ধৰ্মত তেওঁলোকে বিশ্বাস কৰি আহিছে সেইসকল লোক কিন্তু কুমাৰিকাটা আৰক্ষী কাষ চাপে আৰু এইজন বিজয় চাওৰাৰ বিৰুদ্ধে এতিয়া এজাহাৰ দাখিল কৰিছে বিজয় চাওৰা কোনে সহায় কৰি আছিল বা এই খ্ৰীষ্টান ধৰ্মৰ যোনটো চক্ৰ আছে খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তৰকৰণ কৰিব বিচাৰে সেই চক্ৰটো ক'ৰ পৰা আহিছিল তেওঁলোকে এই বাক্সাৰ আশে-পাশে আছে নেকি অন্য গাঁৱতো তেওঁলোকে তেনেকুৱা ধৰণৰ অপপ্ৰচাৰ চলাই আছে নেকি তাৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে তামুলপুৰ আৰক্ষীয়ে আৰু আশা কৰিম খুব সোনকালে এই দুষ্ট চক্ৰটোক ধৰক কাৰণ এই বলপূৰ্বকভাৱে যিটো ধৰ্মান্তৰকৰণ প্ৰক্ৰিয়া এইটো সমগ্ৰ ভাৰততে এটা অতি ভয়ংকৰ সমস্যা হৈ দেখা দিছে এইটো যদি এতিয়া ৰোধ কৰা নহয় তেন্তে ই অধিক ভয়ংকৰ হৈ পৰিব ধন্যবাদ